কৰ্ণাটকত সলনি হোৱাৰ দিশে মুখ্যমন্ত্ৰী ৰাজ্যখনৰ প্ৰতাপী কংগ্ৰেছী DK শিৱকুমাৰ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। পিছে তাৰ অন্তৰালৰ কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিশ্বাস কৰিছেনে? মনলৈ নিশ্চয় আপোনাৰ প্ৰশ্ন আহিছে। এতিয়াৰ বিজেপি নেতা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পিছে কেনেকৈ জড়িত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সাল সলনিৰ প্ৰক্ৰিয়াত? কেৱল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়াও জড়িত আছে এই সমস্ত বিষয়টোৰ লগত। মুঠতে কংগ্ৰেছ হাইকমাণ্ডৰ ভয় সোমাইছে। এজন এজনকৈ প্ৰভাৱশালী নেতাৰ দল ত্যাগে পিছুৱাই নিছে দলটোক। উদাহৰণ বৰ দীঘলীয়া। পিছে ৰ'ব, মুঠতে দেশৰ ৰাজনীতি এতিয়া গৰম কৰি ৰাখিছে কৰ্ণাটক কংগ্ৰেছে। সকলোৰে দৃষ্টি দক্ষিণৰ ফালে। ইফালে 2029 লোকসভা নিৰ্বাচনলৈ মাজত 3টা বছৰ। যেনেকৈ হিমন্ত বিশ্ব শৰ্মাক জনা যায় উত্তৰ পূবৰ বিজেপিৰ ৰাজনীতিৰ চাণক্য, একেদৰে DK শিৱকুমাৰক জনা যায় দক্ষিণৰ কংগ্ৰেছী ৰাজনীতিৰ অন্যতম মাষ্টাৰ মাইণ্ড হিচাপে। তেওঁৰ মুখ্যমন্ত্ৰীত্ব লাভৰ সপোনো দীৰ্ঘদিনীয়া। এই ফটোখন চাওক। ইতিমধ্যে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰা কৰ্ণাটকৰ সদ্য পদত্যাগী মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া আৰু ভাবী মুখ্যমন্ত্ৰী DK শিৱকুমাৰে একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰিছে। অন্যান্য মন্ত্ৰী বিধায়কক মুখ্যমন্ত্ৰী হিচাপে DK শিৱকুমাৰক মানি ল'বলৈ আহ্বান জনাইছে খুদ সিদ্ধাৰামায়াই। ইয়াতে সোমাই আছে DK শিৱকুমাৰৰ ৰাজনৈতিক হক। আজি আমি কথা পাতিব খুজিছো DK শিৱকুমাৰ ৰাজনীতি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাত ইত্যাদি। চন 2011 অসমত তৃতীয়বাৰৰ বাবে প্ৰতিষ্ঠা হৈছে কংগ্ৰেছ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই অশেষ কষ্ট কৰি দিনে নিশাই প্ৰচাৰ চলাই অসমত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা হোৱাত আগভাগ ল'লে। কষ্ট কৰিলে হিমন্ত বিশ্ব শৰ্মা, কিন্তু কংগ্ৰেছ হাইকমাণ্ডে মুখ্যমন্ত্ৰী পাতিলে তৰুণ গগৈ। অধিকাংশ বিধায়কৰ সমৰ্থন থকাৰ পিছতো মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা। লগে লগে আৰম্ভ হ'ল বিসম্বাদ। কেৱল গান্ধী পৰিয়ালৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্যমন্ত্ৰীৰ চকীত বহিছিল তৰুণ গগৈ। আৰু অৱশেষত 2015 চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ পিছত আজি অসমত কংগ্ৰেছৰ অৱস্থা কি নতুনকৈ কোৱাৰ যেন কিবা প্ৰয়োজন আছে। একেই দশা মধ্যপ্ৰদেশৰ ক্ষেত্ৰত। বহু বছৰৰ বিৰতিৰ মূৰত 2018 চনত ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা হৈছিল। নিৰ্বাচনত সন্মুখ সমৰৰ পৰা নেতৃত্ব দিছিল যুৱ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই। কিন্তু ইমানৰ পাছতো কংগ্ৰেছ হাইকমাণ্ডে মুখ্যমন্ত্ৰীৰ চকীত বহুৱাইছিল জ্যেষ্ঠ কংগ্ৰেছী কমল নাথ। তাৰ পিছৰ পৰাই ৰাজ্যখনৰ কংগ্ৰেছী ৰাজনীতিৰ ভিতৰচৰাত গা কৰি উঠিছিল তীব্ৰ অসন্তুষ্টিয়ে। মধ্যপ্ৰদেশৰ কংগ্ৰেছী শিবিৰ বিভক্ত হৈ পৰিছিল দুটা শিবিৰত। 2020ত মুখ্যমন্ত্ৰী হ'ব খুজিছিল যুৱ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া। অধিকাংশ বিধায়কৰ সমৰ্থনো আছিল তেখেতৰ লগত। কিন্তু মুখ্যমন্ত্ৰীৰ আসন এৰি নিদিলে কমল নাথে, কাৰণ কমল নাথ আছিল গান্ধী পৰিয়ালৰ ঘনিষ্ঠ। লগতে পুত্ৰ নকুল নাথক ৰাজনৈতিকভাৱে সংস্থাপনৰ দুৰ্বাৰ হেঁপাহ। আৰু তাৰ পৰিণতি কি হ'ল? জ্যোতিৰাদিত্য সিন্ধিয়াক হেৰুৱালে কংগ্ৰেছে। 20 জনকৈ ঘনিষ্ঠ বিধায়কক লগত লৈ বিজেপিত কৰিলেগৈ যোগদান। আৰু এতিয়া এইগৰাকী জ্যোতিৰাদিত্য সিন্ধিয়া বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী। এতিয়া আপুনি ভাবি চাওক, কষ্ট কৰাৰ পাছতো উচিত সন্মান দলে প্ৰদান নকৰাত হিমন্ত বিশ্ব শৰ্মা, জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে কংগ্ৰেছৰ দুগৰাকী অতি প্ৰভাৱশালী লোকক দলটোৱে হেৰুৱালে, যাৰ ফল কংগ্ৰেছে এতিয়াও ভোগ কৰি থাকিবলগীয়া হৈছে। গতিকে কংগ্ৰেছ হাইকমাণ্ডে এতিয়া ভয় কৰিছে DK শিৱকুমাৰকো বিদায় দিয়ে কেনেকৈ। বৃহস্পতিবাৰে হঠাৎ কৰ্ণাটকৰ ৰাজনীতিত পট পৰিব। প্ৰায় এসপ্তাহ ধৰি গুণাগঠা চলি থকাৰ পিছত অৱশেষত ৰাজ্যখনৰ প্ৰবল প্ৰতাপী কংগ্ৰেছী DK শিৱকুমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হৈ পৰিল। যি কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই, যেন আকোৰগোজ স্থিতি এৰিলে কংগ্ৰেছ হাইকমাণ্ডেও। কাৰণ আন বহু প্ৰতাপী নেতাক হেৰুওৱাৰ দৰে 2029 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে হেৰুৱাব নোখোজে DK শিৱকুমাৰৰ দৰে শক্তিশালী নেতাক, যিজন DK শিৱকুমাৰক জনা যায় কংগ্ৰেছৰ সংকটমোচনৰ অন্যতম মুখ্য নেতা হিচাপে। আৰু পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈ অৱশেষত যেন কংগ্ৰেছ হাইকমাণ্ডে কিছু শিকিবলৈ যত্ন কৰিছে। বহু জল্পনা কল্পনাৰ অন্তত গান্ধী পৰিয়ালৰ ঘনিষ্ঠ হোৱাৰ পাছতো সিদ্ধাৰামায়াৰ ঠাইত DK শিৱকুমাৰক মুখ্যমন্ত্ৰীৰ চকী দিয়াৰ দিশে আগবাঢ়িছে কংগ্ৰেছ। এইগৰাকী DK শিৱকুমাৰক জানো আহক। DK শিৱকুমাৰ কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় পৰ্যায়ৰে এগৰাকী অতি ইণ্টেলিজেণ্ট ডাইনেমিক লিডাৰ হিচাপে নাম আছে। কাম কৰাৰ ষ্টাইল আনতকৈ বহু পৃথক। সলনি কৰি দিব পাৰে খেল। কংগ্ৰেছ চৰকাৰ থকা ৰাজ্যত যেতিয়াই সংকট আহিছে সেই ৰাজ্যৰ সংকটমোচনত সফল হৈছে DK শিৱকুমাৰ। কৰ্ণাটকত শক্তিশালী বিজেপি চৰকাৰক ওফৰাই কংগ্ৰেছ শাসনলৈ অহাৰ অন্যতম মূল ব্যক্তিজনেই হ'ল DK শিৱকুমাৰ। সেইদৰে তেলেংগানাত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠাৰ আঁৰৰ ব্যক্তিও আছিল DK শিৱকুমাৰে। কিছুদিন পূৰ্বে হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰলৈ আহিছিল ৰাজনৈতিক সংকট। তেনে সময়ত DK শিৱকুমাৰে সন্মুখৰ পৰা চম্ভালি লৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাত লৈছিল
গুৰুত্বপূৰ্ণ ভূমিকা, য'ত তেওঁ 100% সফলো হৈছিল। যিদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বিজেপিৰ ৰাজনীতিৰ চাণক্য বুলি বহুতে অভিহিত কৰে, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে যিকোনো পৰিস্থিতি অতি কৌশলপূৰ্ণভাৱে চম্ভালি লোৱাত সফল হয়, তেনেদৰে কংগ্ৰেছৰ ভিতৰত DK শিৱকুমাৰ আছে তেনেধৰণৰ বিচক্ষণতা। সংগঠন কিদৰে কৰিব লাগে, নিৰ্বাচন মেনেজমেণ্ট আদি অতি শক্তিশালী ৰূপত আগুৱাই নিয়াত সিদ্ধহস্ত DK শিৱকুমাৰ। গতিকে স্বাভাৱিকতেই DK শিৱকুমাৰৰ দৰে নেতাক হেৰুৱাব নোখুজিব কংগ্ৰেছ নেতৃত্বই। কাৰণ সন্মুখত আছে 2029 লোকসভা নিৰ্বাচন। DK শিৱকুমাৰৰ পৰা নিশ্চয় বহুখিনি আশা কৰিব কংগ্ৰেছ হাইকমাণ্ডে। DK শিৱকুমাৰক হেৰুওৱা মানে দক্ষিণত প্ৰায় বেলি মাৰ যোৱাৰ দৰে কংগ্ৰেছৰ ৰাজনীতি। এতিয়া আপুনি নিশ্চয় বুজিলে আমি কিয় কৈছোঁ DK শিৱকুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰীৰ হাত বুলি। ভিডিঅ'ৰ জৰিয়তে আমি আজিৰ বিষয়বস্তুৰ সন্দৰ্ভত আলোচনা কৰিলোঁ। এতিয়া বিষয়টো আমি পুনৰ আগবঢ়াই নিব খুজিছোঁ। যিহেতু কংগ্ৰেছে তেওঁলোকৰ বহু সংখ্যক প্ৰভাৱশালী নেতা সময়ে সময়ে হেৰুৱাই আহিছে। হিমন্ত বিশ্ব শৰ্মাই হওক, জ্যোতিৰাদিত্য সিন্ধিয়াই হওক, এনে বহু উদাহৰণ আছে। সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যদি মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব নিদিয়ে তেন্তে DK শিৱকুমাৰো হয়তো কংগ্ৰেছত বেছি দিন নাথাকিব। কিন্তু অৱশেষত সেয়া যেন নহ'লগৈ। সঁচাকৈ কংগ্ৰেছে অতীতত কৰা ভুলৰ কিছু সংশোধন কৰিছে নেকি? কংগ্ৰেছে আগৰ পৰাই নিজৰ ভুল হ'লেও নিজৰ স্থিতি এৰি নিদিয়ে, নিজক শুদ্ধ বুলি প্ৰতিপন্ন কৰিব বিচাৰে। কিয়নো দলটোত কিছু লোকৰ, পুৰণি লোকৰ তাত স্থিতি আছে দলটোত, যিসকলে নিজৰ পিছৰ পৰ্যায়ৰ নেতাসকলৰ কথা ইমান চিন্তা নকৰে বা মানি ল'ব নিবিচাৰে। ঠিক তেনেদৰে সেই কথাবিলাকৰ কাৰণে যেনেকৈ অসমত বৰ্ষীয়ান নেতা ভূমিধৰ বৰ্মন বা প্ৰয়াত তৰুণ গগৈক অধিক গুৰুত্ব দিয়াৰ ফলত অসমত হেৰুৱালে হিমন্ত বিশ্ব শৰ্মাৰ দৰে সম্ভাৱনাময় প্ৰবল প্ৰতাপী নেতা। ঠিক তেনেদৰে মধ্যপ্ৰদেশত হেৰুৱালে অন্যতম প্ৰবল প্ৰতাপী আৰু সম্ভাৱনাময় নেতা জ্যোতিৰাদিত্য সিন্ধিয়া। ঠিক তেনেদৰে উপমুখ্যমন্ত্ৰীৰ পৰা ৰাজস্থানত পদত্যাগ কৰি দিলে শচীন পাইলটে। অৱশ্যে তেওঁক যিকোনো প্ৰকাৰে ৰাখিবলৈ সক্ষম হ'ল। তথাপিও দলটোত এই কথাবিলাক আছে, মানে নতুনক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছে সদায় কিছু ক্ষেত্ৰত যেন গুৰুত্ব নিদিয়ে, বা নতুনক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত যেন কিছু ক্ষেত্ৰত তেওঁলোকে থমকি ৰয়। ইয়াৰ প্ৰমাণ আগতে পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সন্মুখীন হৈছে বহু বিপৰ্যয় আৰু বহু বিফলতাৰ সন্মুখীন হৈছে। আৰু এইবাৰ সেইকাৰণে তেওঁলোকে কি কৰিব বিচাৰিছে যে বিজেপি যিৰ নীতি, বিজেপিত সদায় জ্যেষ্ঠজন থাকিলেও তেওঁক আন প্ৰকাৰে সন্মান দি লৈ গুচি যায়, বা আনৰ পৰা আনিব পৰা সম্ভাৱনাক চিনি পাই তেওঁলোকে লৈ আহে। আৰু সেই বিজেপিৰ যি নীতিক যেন ধাৰ কৰিছে কংগ্ৰেছে। বিষয়টো যিহেতু অসমক চুই গৈছে, 2011 চনত অসম কংগ্ৰেছত যি স্থিতি হৈছিল, কৰ্ণাটকত এতিয়া তেনেকুৱা ধৰণৰ এক স্থিতি। কিন্তু সেই সময়ত অসমৰ কংগ্ৰেছৰ স্থিতিক কংগ্ৰেছ হাইকমাণ্ডে বুজি নাপালে। কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক হেৰুৱাই কিমান পৰ্যায়লৈকে অৱনমিত হ'ল, বা কংগ্ৰেছৰ স্থিতি কিমান দুৰ্বল হৈ পৰিল বুলি তুমি অনুভৱ কৰা? তাৰ প্ৰমাণটো আনভাগে ক'বই নালাগে। 16ৰ নিৰ্বাচন, 21ৰ নিৰ্বাচন, এতিয়া 26ৰ নিৰ্বাচন। ইয়াৰ আৰু উত্তৰ বেলেগকৈ দিব লাগে বুলি ভবা নাই। পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, নিগম নিকায় নিৰ্বাচন, কোনটোত কংগ্ৰেছে সফলতা দেখুৱাব পাৰিছে? মুঠতে কংগ্ৰেছে বিৰোধী শাসকীয় পক্ষ বা বিজেপিক আক্ৰমণ বা প্ৰতিহত কৰাৰ পৰিৱৰ্তে নিজৰ দলটোৰ মাজতে খাম খেয়ালি, কোনো শাসন নাই, যেন ঢাল নাই, তৰোৱাল নাই, নিধিৰাম চৰ্দাৰৰ দৰে মাত্ৰ দলটোত কেইজনমান মানুহে কাম কৰি আছে, তাৰ বাদে বিকল্প একো নাই। এতিয়া বহুতে ক'ব যে নতুনক গুৰুত্ব নিদিয়ে, গৌৰৱ গগৈক দিয়া নাই নেকি? গৌৰৱ গগৈ কি পৰ্যায়ত অসমৰ ৰাজনীতিত আহিলে সেইটো সকলোৱে জানে। যাক আৰু যি কংগ্ৰেছৰ পতন অসমত, তাৰ পতনৰ মূল প্ৰথম কাৰণটোৱেই হৈ পৰিল কিন্তু গৌৰৱ গগৈ। গতিকে কংগ্ৰেছৰ বিগত সময়ৰ কেনেধৰণে কংগ্ৰেছ তললৈ আহিলে বুলি ক'লে নিৰ্বাচনকেইটা চালেই হ'ল। ইয়াত আৰু বিশদভাৱে ক'বলৈ বা ৰাইজক কিবা জনাবলগীয়া বুলি নাভাবোঁ। মই এতিয়া এই কথাত এটা কথা মই ভাবোঁ কেতিয়াবা যে অনাগত দিনত কংগ্ৰেছৰ উত্থানত অসমত আৰু শক্তিশালী কৰি আনিবলৈ নতুন নেতাক যে এতিয়াও যে নাই দলটোত তেনেকুৱা নহয়, কিন্তু সেই নতুন নেতাক এতিয়াও চিনা নাই নেকি বুলি মই চিনিবলৈ
হাইকমাণ্ডেই হওক বা দলীয় ৰাজ্যিক নেতৃত্বই সক্ষম হোৱা নাই বুলি মই অনুভৱ কৰোঁ। মানে তুমি কিবা ভাবা নেকি এই ক্ষেত্ৰত? সম্পূৰ্ণ সহমত প্ৰকাশ কৰিছোঁ। কংগ্ৰেছে মানে সাধাৰণতে তেওঁলোকৰ যি বাপেক যদি কংগ্ৰেছী হয় পুত্ৰ এক স্থান পায়, তেনেকুৱা এক নীতি অসমত বুলিয়ে নহয় সৰ্বভাৰত পৰ্যায়তে চলে, আৰু তাৰ ফলতে আজি দলটোৰ এনে অৱনমিত স্থিতি বুলি সকলোৱে ক'ব খোজে। কংগ্ৰেছত এতিয়া অসমৰ জিলা পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক বহুখিনি ভাল ভাল নেতা আছে, কিন্তু সেইসকল নেতাই উপযুক্ত মঞ্চ কংগ্ৰেছৰ মজিয়াত কিন্তু পোৱা নাই। যিধৰণে কংগ্ৰেছত গৌৰৱ গগৈ পালে, কথা নাই বতৰা নাই প্ৰদ্যুৎ বৰদলৈ পুত্ৰ হিচাপে প্ৰতীক বৰদলৈক টিকেট দি দিলে। প্ৰাঞ্জল ঘাটোৱাৰে ইমান নিৰ্বাচন হোৱাৰ পাছতো পৱন সিং ঘাটোৱাৰৰ পুত্ৰক বাৰে বাৰে টিকেট পাই থাকে। এনেকৈ বহু অজস্ৰ উদাহৰণ, ৰজনা তিৰ্কীয়ে হওক, তানজিল হুছেইন। গতিকে সেই দিশবিলাকৰ পৰা চালে অসম কংগ্ৰেছে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাক হেৰুৱাৰ পাছতো যে কিবা শিক্ষা এটা ল'লে মোৰ মনে নধৰে। এতিয়া অসম কংগ্ৰেছৰ যি স্থিতি মধ্যপ্ৰদেশৰো ঠিক একেধৰণৰ নিচিনাই লাগে, কাৰণ মধ্যপ্ৰদেশত কমল নাথে নিজৰ পুত্ৰ সংস্থাপনৰ কাৰণেই জ্যোতিৰাদিত্য সিন্ধিয়াক এটা উঠিবলৈ নিদিলে, আৰু তাৰ ফল আজি হাতে হাতে পালে। মধ্যপ্ৰদেশত কিমান দিনৰ বিৰতিৰ মূৰত কংগ্ৰেছ আকৌ শাসনলৈ উভতি আহিছিল, কিন্তু সেয়া ধৰি ৰাখিব নোৱাৰিলে। যদি জ্যোতিৰাদিত্য সিন্ধিয়া কংগ্ৰেছত থাকিলহেঁতেন নিশ্চয়কৈ আজিও মধ্যপ্ৰদেশত চাগে কংগ্ৰেছ চৰকাৰে থাকিলহেঁতেন। কি ভাবা? নিশ্চয়কৈ। সেয়ে মই অলপ আগত ক'লোৱে যে মধ্যপ্ৰদেশত যেনেকৈ জ্যোতিৰাদিত্য সিন্ধিয়া, ঠিক তেনেদৰে মই শচীন পাইলটৰ কথা ক'লোৱে। ৰাজ্য আছে, বহুকেইজন নেতা আছে, যুৱ নেতা আছে, যিসকলক কিন্তু চিনি পোৱাত বা উপযুক্ত মঞ্চ দিয়াত কিন্তু কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে বিফল হৈছে। এতিয়া লগতে মোৰ আৰু এটা কথা মনলৈ আহে যে কংগ্ৰেছৰ যে হাইকমাণ্ড বুলি কৈ থাকে, কংগ্ৰেছৰ আচলতে হাইকমাণ্ডনো কোন? তোমাকে যে মই সুধিছোঁ, হাইকমাণ্ড কোন? হাইকমাণ্ড মানে কামাণ্ডাৰ ইন চিফ যেনেকৈ থাকে, এতিয়া কংগ্ৰেছতে কামাণ্ডাৰ ইন চিফ এক্স গান্ধী, ৱাই গান্ধী, জেড গান্ধী, এয়াই আৰু গান্ধী, অৰ্থাৎ গান্ধী উপাধি থাকিলেই তেওঁৱে হাইকমাণ্ডাৰ। কিন্তু তেওঁলোকে এই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে মল্লিকাৰ্জুন খাৰ্গেক দায়িত্ব দিলে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে, কিন্তু তথাপিও জানো তাৰ জালটো কমিলে? জালটো নকমিলে। এতিয়া আৰু এটা কথা, মই এই কথাটো ভাবোঁ, হাইকমাণ্ড বুলি যে গান্ধী পৰিয়ালক ৰাখিব লাগে তেনেকুৱা কি আছে? দলটোতো তেওঁলোকৰ নহয়, দলীয় নেতা কৰ্মী বা জনতাৰহে দল। গতিকে এই দলটোক আকৌ তেওঁলোকে সৰ্বসন্মত হ'বলগীয়া কথা নহয়। মই এতিয়া ভাবোঁ মানুহে বুজি পোৱা হ'ল, এতিয়া নতুন নতুন ল'ৰা ছোৱালী বুজি পোৱা হয়। ৰাহুল গান্ধীক কিন্তু দক্ষতাৰ কথালৈ নাযাওঁ, কিন্তু শিক্ষাৰ ফালৰ পৰা ৰাহুল গান্ধী যিহেতু শিক্ষিত এজন যুৱক, বহুতে চিনি পায়। কিন্তু এটা দলীয় দৃষ্টিকোণৰ পৰা যেতিয়া চোৱা যায়, তেতিয়া কিন্তু আজিৰ দিনত কংগ্ৰেছক অকল সেই মানে পৰিয়ালবাদৰ কাৰণেই কিন্তু একাষৰীয়া কৰিছে ৰাইজে। গতিকে মই ভাবোঁ অনাগত দিনত ইয়াৰ পৰা আঁতৰিবলৈ হ'লে হাইকমাণ্ডেৰ ক্ষেত্ৰতেই হওক বা আন যিকোনো ক্ষেত্ৰতে দলীয় পৰিয়ালবাদৰ পৰা মুক্ত হ'ব লাগিব, তেতিয়াহে ৰাইজে আঁকোৱালি ল'ব। এতিয়া ইমান ধুনীয়া আছে, মই কথা এটা ক'লোঁ যেনিবা, কাইলৈ যদি দেশৰ সভাপতি দি দিলে ভূপেশ বাঘেলক, কংগ্ৰেছৰ যি নহওক, এটা সাংঘাতিক ধৰণৰ এটা কিন্তু আহি যাব, প্ৰভাৱ এটা আহি যাব। শচীন পাইলটক দি দিলে ধৰি ল'লোঁ, কিন্তু এটা প্ৰভাৱ এটা বেলেগ ধৰণৰ এটা প্ৰভাৱ আহি যাব। কিন্তু সেয়াইতো কৰিবলৈ নাযায়, সেই কামবিলাক কিন্তু কৰিবলৈ নোযোৱা। গান্ধী পৰিয়ালৰ প্ৰভুত্ব নাইকিয়া হ'ব বুলিয়ে বহুখিনি তেওঁলোকৰ সমপৰ্যায়ত এটা উঠিবলৈ নিদিয়া নিচিনাই হয়। বাৰু এতিয়া আমি পুনৰ আকৌ আনকি মই বাদ দিলোঁ, যদি আমাৰ প্ৰদ্যুৎ বৰদলৈকে বোলে ৰাষ্ট্ৰীয় সভাপতি পাতি দিলে, তেতিয়াও কিন্তু মানুহৰ মনত এটা বাৰ্তা গ'লহেঁতেন যে কংগ্ৰেছত পৰিয়ালবাদ বস্তুটো নাইকিয়া হৈছে। ঠিক আছে, আমি আকৌ এতিয়া পুনৰ DK শিৱকুমাৰ প্ৰসংগলৈ আহিছোঁ। DK শিৱকুমাৰ এনে এজন ৰাজনীতিক, আমি ইতিমধ্যে ভিডিঅ'ত উল্লেখ কৰিছোঁৱেই যে তেওঁ কংগ্ৰেছৰ চাণক্য বুলি কোৱা হয়। য'তে সংকট আহে তাতে তেওঁ সংকট মোচনৰ দায়িত্ব পায় আৰু সুকলমে সেয়া কৰি লৈ গুচি যায়। যদি DK শিৱকুমাৰক কেনেবাকৈ এইবাৰ মুখ্যমন্ত্ৰী পদ নিদিলেহেঁতেন, দক্ষিণত কংগ্ৰেছৰ অৱস্থা 2029 নিৰ্বাচনত বহু বেয়া হৈ গ'লহেঁতেন। এইবিলাক অংক ভাবি গুণি চাই DK শিৱকুমাৰলৈ মুখ্যমন্ত্ৰী ছবিখন আগবঢ়াইছে বুলি ক'ব খোজা নেকি? নহয়, অৱশ্যে আমি যেতিয়া মধ্যপ্ৰদেশৰ কৰ্ণাটকৰ যেতিয়া প্ৰথম চৰকাৰ হৈছিলে, তেতিয়া কিন্তু তাত এটা চৰ্ত আছিলে। চৰ্ত মানে কি, তেতিয়া সকলোৱে বিচাৰিছিলে, বহু একাংশই বিচাৰিছিলে
যে DK শিৱকুমাৰ মুখ্যমন্ত্ৰী হওক, কাৰণ কেলে দলটোক শাসনলৈ কৰ্ণাটকত অনা DK শিৱকুমাৰে লৈছিলে গুৰুত্বপূৰ্ণ ভূমিকা, মানে সেইটো একদম উল্লেখনীয় ভূমিকা আৰু গতিকে তেতিয়া সকলোৱে বিচাৰিছিলে। কিন্তু DK শিৱকুমাৰ সহনশীল বা বুজি পালে কথাবিলাক, কিন্তু হাইকমাণ্ডে কি হ'ল, সিদ্ধাৰামায়াৰ এজন প্ৰবীণ ৰাজনীতিবিদ, প্ৰবীণ কংগ্ৰেছীৰ লগতে গান্ধী পৰিয়ালৰ লগত আছে সুসম্পৰ্ক, সেই হেতুকে তেওঁলোকে যিহেতু প্ৰবীণ ৰাজনীতিকসকলক সদায় গুৰুত্ব দিয়ে, সেই হিচাপে তেওঁ ৰাখি দিলে। কিন্তু তেতিয়া এটা চৰ্ত দিয়া হৈছিলে বুলি আমি গম পাইছিলোঁ যে 2.5 বছৰ এটা থিয়ৰী বনাইছিলে, যিটো মানে বিজেপিয়ে কৰিছিলে তোমাৰ মহাৰাষ্ট্ৰত। তেনেকুৱা 2.5 বছৰ এটা হেৰি কৰি যে 2.5 বছৰ সিদ্ধাৰামায়া হৈ থাকিব, তাৰপিছত 2.5 বছৰ হেৰি শিৱকুমাৰ হ'ব। কিন্তু কথাটো হ'ল কি, এতিয়া দিন পাৰ হৈ গ'ল, কিন্তু এতিয়া বহুতে ভাবিছিলে নহ'বগে নেকি, কিন্তু সেই সময়তে সিদ্ধান্তটো ল'লে। খুব সম্ভৱ মই ভাবোঁ DK শিৱকুমাৰ অৱশ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু এখন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হ'লেও তেওঁ DK শিৱকুমাৰ কিন্তু গুৰুত্ব সাংঘাতিক দিছে দেই, ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট গুৰুত্ব আছে। যিকোনো ৰাজ্যলৈ কিন্তু প্ৰথম পঠোৱা মানুহজনেই আজিৰ দিনত DK শিৱকুমাৰ, আৰু ৰাষ্ট্ৰীয় সভাপতিৰ দৰে দায়িত্ব পালন কৰি থাকে। কিন্তু ৰাষ্ট্ৰীয় সভাপতি যেনেকে মল্লিকাৰ্জুন খাৰ্গে, কিন্তু যে ঘূৰি ফিল্ডত গৈ কাম কৰা কামখিনি কিন্তু শেহতীয়াকৈ আমি দেখি আহিছোঁ DK শিৱকুমাৰে কৰি আছে। আৰু গতিকে সেই হিচাপৰ পৰা চাব গ'লে DK শিৱকুমাৰক সম্ভৱ ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগলৈ লৈ যাবও পাৰে, ভাল দিন আহিলে বা কিবা হ'লে। কিন্তু এতিয়া যদি পটককৈ এই কথাটোত যদি নিদিয়ে, অন্তত কিছু বিচলিত হ'ব, আৰু বিজেপিয়ে ইয়াৰ সুযোগ ল'ব পাৰে বুলি ভাবিয়ে মই ভাবোঁ তেওঁলোকে এইটো যিটো কথাখিনি, এই নীতিটো কাৰ্যকৰী কৰিলে বুলি মই ভাবোঁ। মানে ইয়াৰ অন্তত 2029 লোকসভা নিৰ্বাচনো আছে, 29 লোকসভা, লগতে কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচন আছে, আৰু লগতে আগন্তুক আৰু কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে। যিহেতু মই অলপ আগত কৈছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া DK শিৱকুমাৰ বেলেগ হিচাপে লয়, নিৰ্বাচন য'তেই আহে ত'তেই DK শিৱকুমাৰ পঠায়। গতিকে সেই ৰাজ্যবিলাকৰ নিৰ্বাচনত যাতে এজন এনেকুৱা প্ৰভাৱশালী আৰু যুৱ মানে খুব উদ্যমী নেতা এজনক যাতে দলটোৱে নেহেৰুৱায়, তাৰ কাৰণে মই ভাবোঁ এইটো পদক্ষেপ তেওঁলোকে লৈছে। আৰু আমাৰ আজি ভিডিঅ'ৰ যিটো পাঞ্চ লাইন এইটোৱে আছিল যে DK শিৱকুমাৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হোৱাৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত আছে। নিশ্চয়কৈ এইখিনি কথাই হাত মানে এনেকুৱা পোনপটীয়া হাত নহয়, সেইটোৱে বুজাইছো। নহয়, মই সেই কথাটো বুজাই দিছোঁ। কিন্তু কি হ'ল, পুৰণি যি অভিজ্ঞতা, পুৰণি যি শিক্ষা, পুৰণি যি ভুল, তাৰ পৰা শিক্ষা লৈছে মানে হিমন্ত বিশ্ব শৰ্মা, জ্যোতিৰাদিত্য সিন্ধিয়াহঁতৰ নিচিনা নেতাক হেৰুৱাৰ যিটো ফল ভোগাৰ পাছত এতিয়া DK শিৱকুমাৰক এক নতুন ধৰণে প্ৰজেক্ট কৰিছে, আৰু কংগ্ৰেছে চাইছে নিশ্চয়কৈ কিবা নতুন ফল পায় নেকি, নহয় জানো? হয়, নিশ্চয়কৈ। এতিয়া মই ভাবোঁ এক আগন্তুক দিনত কংগ্ৰেছৰ বা যি উত্থান বা কংগ্ৰেছৰ যি আগবাঢ়ি যোৱাত ইয়াতে প্ৰভাৱ পেলাব।